নমস্কাৰ, মোৰ নাম পল্লৱী গোস্বামী। মই সৃষ্টিৰ কো-ফাউণ্ডাৰ হয় আৰু মোৰ লগত আছে মোৰ কো-ফাউণ্ডাৰ সংঘমিত্ৰা গোস্বামী। একচুৱেলি আমি সৰুৰ পৰা আমাৰ আৰ্ট এণ্ড ক্ৰাফ্টৰ এটা পেশ্যন বুলিয়ে ক'ব লাগিব। বহুত ভাল পাওঁ কৰি। তাৰপিছত লাহে লাহে দিনবোৰ পঢ়া শুনা এইবোৰত লাহে লাহে ব্যস্ত হ'ব ধৰিলোঁ। মই প্ৰফেশ্যনেলি এডভকেট আছিলোঁ। মোৰ বা এটা হোম মেকাৰ আছিলে। ইন 2021 হ'ব, ডিউৰিং ক'ভিড যিটো ছিটুৱেশ্যন আহিছিলে, তেতিয়া ঘৰতে আছিলোঁ। তেতিয়া মোৰ বায়ে আৰম্ভ কৰিছিলে সৃষ্টিৰ যিটো আৰম্ভণি বুলি ক'ব লাগিব, ইয়াৰিংছ এযোৰ বনাই পেলাই ষ্টাৰ্ট কৰিছিলে। কিন্তু তাৰপিছত কি হ'ল, আমি লাহে লাহে বস্তুটো অলপ বেলেগ ধৰণে ইয়াৰিংছৰ লগত নেক পিচ ছেটো এনেকুৱা বনাব ধৰিলোঁ আৰু ৰেছপন্স পাব ধৰিলোঁ এযোৰ দুযোৰকৈ। আৰু সেই ৰেছপন্সটোৰ পৰাই আমাৰ মনত ভাৱ হ'ল যে আমি এটা বিজনেছ প্লেন কৰিব পাৰোঁ ইয়াৰ পৰা। প্ৰথমতে আমি ফ্ৰেণ্ড এণ্ড ফেমিলিৰ লগতে এইবোৰ কৰি আছিলোঁ। তাৰপিছত লাহে লাহে আমি ছ'চিয়েল মিডিয়াত পেজ খুলি ষ্টাৰ্ট কৰিলোঁ আৰু কামটো সৃষ্টি আমি নাম দিলোঁ। দি পেলাই আমি কাম বুলি ফুল ফ্লেজেডলি কৰিব ধৰিলোঁ। আমাৰ NHSDCৰ লগত কি আমি বাইদেউৰ কথা, শ্ৰীপৰ্ণা মেমৰ কথা বহুত শুনি আছিলোঁ। তো মেমৰ ওচৰত আমি নিজে আহিছিলোঁ গাইডেঞ্চ বিচাৰি যে আমি এনেকুৱাকৈ কৰি আছোঁ আৰু আমি ইয়াত কি নতুনত্ব আনিব পাৰোঁ, কেনেকৈ কি কৰিব পাৰোঁ। আৰু বাইদেৱে আমাক বহুত ভালকৈ গাইডেঞ্চ দিলে। আমি প্ৰথমতে ধৰি লওক যেনেকৈ ধৰণে বস্তুবোৰ কৰি আছিলোঁ, তেওঁ অকণমান আমাক গাইডেঞ্চ দি যে আমি মটিভটো কেনেকুৱা কৰিব পাৰোঁ, আমাক আইডিয়া অকণমান দিছিলে। আৰু সেই আইডিয়াখিনিকে আমি কৰি পেলাই আমি ষ্টাৰ্ট কৰিলোঁ বেলেগ ধৰণে কৰিবলৈ। আৰু তাৰ কাৰণে আমি ৰেছপন্সো বহুত পাব ধৰিলোঁ। লাষ্ট ইয়াৰ তেজস্বিনী যিটো আইডিয়াথন কম্পিটিশ্যন হৈছিলে, তাত আমি টপ 9 বিজনেছ আইডিয়াত আছিলোঁ। গতিকে সেইটোৰ পৰাও আমি বহুতখিনি আমাৰ বহুত লাভ হৈছে। বহুতখিনি আমি মেণ্টৰশ্বিপ পাইছোঁ। বহুত ধৰণে আমি বহুত মানুহ লগ পালোঁ। বহুত আইডিয়া বহুত পালোঁ আৰু যে কেনেকৈ অকল কামটো কৰিলে নহ'ব, বিজনেছ এটা আগুৱাই নিবলৈ কি কৰিব লাগিব, এই গোটেইখিনি বস্তু আমি বহুত ধুনীয়াকৈ গাইডেঞ্চ এটা পাইছোঁ। ফিউচাৰ ভিজন হ'ল আমি ভাবিছোঁ যে আমাৰ আমি যিটো কৰি আছোঁ, আমি তাক আৰু অলপমান আগুৱাই লৈ যাব লাগে। এই নৰ্থ ইষ্টৰ বা ইণ্ডিয়াৰ বেলেগ বেলেগ ষ্টেটতো আমি আমাৰ বস্তুখিনি পঠিয়াওঁ। কিন্তু আমি ভাবিছোঁ যে সেইটো ছাফিচিয়েণ্ট নহয়। আমি আৰু এখন বিগাৰ মাৰ্কেট আমি পাব লাগে। তাৰ কাৰণে আমি নিজকে আৰু প্ৰস্তুত কৰি আছোঁ। আমি বিভিন্ন ধৰণে কেনেকৈ আমাৰ প্ৰডাকশ্যন আমি ডেভেলপ কৰিব পাৰোঁ, কেনেকৈ আমি তাক বেটাৰ কৰিব পাৰোঁ, মাৰ্কেটখন কেনেকৈ ভালকৈ আকৌ ল'ব পাৰোঁ, সেইখিনিৰ লগত আমি অলপ ৱৰ্ক কৰি আছোঁ এতিয়া। আৰু ভাবিছোঁ যে এই ক্ষেত্ৰত আমি NHSDCৰ পৰা ভৱিষ্যতলৈও বহুত ছাপোৰ্ট পাম। আৰু এইখিনিয়ে ক'বলগীয়া। নমস্কাৰ।